এক আকুলতা বুকুত কঢ়িয়াই লৈ ফুৰিছে আৰতীয়ে। এক অনাবিল অনুভৱেৰে তাইও জীপাল হ'ব খোজে। সৰগীয় সুখপ্ৰাপ্তিৰ বাসনাই এতিয়া যেন অস্থিৰ কৰি তুলিছে আৰতীক। পৃথিৱীৰ আটাইতকৈ মৌসনা শব্দটো শুনিবলৈ তাইৰ বুকুত হেঁপাহৰ গুণগুণ। হৃদয়ত আঁকি থোৱা এটি মৰম লগা শিশুৰ ছবিখনে তাইক উন্মনা কৰিছে, অস্থিৰ কৰি তুলিছে। বিয়াৰ কেইবাবছৰো উকলি যোৱাৰ পিছতো তাইৰ বুকুত সযতনে লৈ ফুৰা সপোনটো যেন এতিয়া অস্ত আকাশত বেলি মাৰ যোৱাৰ নিচিনা হ'বলৈ ধৰিছে। তাইৰ মনস্তত্বত যেন এজাক শিশুৰ কলৰৱ। তাইক আহি যেন এতিয়াই কোনোবাই মাতিব, তাইৰে বিষাদ গাথাত চামিল হৈছে স্বামী। আৰতি বেবী, চাহকাপ খাই লোৱা। ব'লা ওলাই যাওঁ। মোৰ কলৈকো যাবলৈ মন যোৱা নাই। আৰে ওলাই গ'লেহে মনটো ভাল লাগিব। কলৈ যাবানো? বহুত দিন হ'ল আমি দাদা ঘৰলৈ যোৱা নাই নহয়। অঁ, কালি বৌয়ে ফোন কৰিছিল। ওলোৱা তেনেহ'লে। হ'ব দিয়া। গুড মৰ্ণিং বৰাদা। অঁ গুড মৰ্ণিং, গুড মৰ্ণিং। অঁ, নিমন্ত্ৰণ দিবলৈ আহিছোঁ। হয়, আহিব নেকি এপাক? নাই নাই, মই এতিয়া নবহোঁ। মই বহুত লৰালৰিত আছোঁ। এই মোৰ নাতি ল'ৰাটোৰ জন্মদিন। অঁ, তোমাক নিমন্ত্ৰণ দিব আহিলোঁ। পাৰিলে তুমি অকলে এপাক যাবা, ভাত খোৱাকে। মই পাছে অকলে? নাই মানে বৰ বহুলোৱাকৈ পতা নাই, থুলমূলকৈ পাতিছোঁ আৰু বেছি মানুহ মতাও নাই। গতিকে তুমি অকলেই যাবা। নিমন্ত্ৰণৰ বাবে ধন্যবাদ। পাছে মই অকলশৰীয়াকৈ যাব নোৱাৰোঁ। এই নহয় মানে তোমাৰ সেই আৰতিৰ গা চাবিলাক বেয়া হৈ হয়। থাকেতো, সেইটো কাৰণেহে কৈছোঁ। পাৰিলে মানে কি আৰু যাবা আৰু অকলে। পাছে আজি আমাৰ মেৰেজ এনিভাৰ্চাৰী। অঁ, হয় নেকি? কংগ্ৰেচুলেশ্যন, কংগ্ৰেচুলেশ্যন। অঁ, ঠিক আছে বাৰু। তুমি যদি অকলে যাবলৈ বেয়া পাইছা, আৰতিকো লগত লৈ যাবা আৰু, নহয় জানো? ঠিক আছে, মুঠতে হ'ব। এপাক যাবা আৰু। হয় দেই, থেংক ইউ। আহিছোঁ বাৰু এতিয়া। হয়, ঠিক আছে। টংক বুঢ়া বুঢ়া হ'ল, আজিলৈকে নিমন্ত্ৰণ কৰিবলৈ নিশিকিলে। মই শুনি আছো, নাতিনীয়েকৰ অন্নপ্ৰসন্নৰ বাবে তোমাক অকলে মাতিছে। নহয় নহয়, মানে তোমাকো লগত লৈ নগ'লে ভাল, কাৰণ মোৰ সন্তান নাই। মই চব বুজি পাওঁ, মোৰ সন্তান নাই কাৰণে নাযাওঁ মই কলৈকো। এদিন হঠাৎ সিহঁতৰ ঘৰলৈ সিহঁতৰ বিষাদিত মনবোৰ উজ্বলাই তুলিবলৈ এচেৰেঙা ৰ'দ হৈ আহিল দিবাকৰ। আৰে বন্ধু তই? অঁ, কেনেকুৱা হোৱাট এ প্লিজেণ্ট ছাৰপ্ৰাইজ।
ব'ল ওপৰলৈ ব'ল অঁ ভালনে ভাল বহুত দিনৰ পিছত তাকেই মানে বহুত দিন নোহোৱাই হোৱা নাছিল এই আৰতি ক'ত আৰতি চোৱাহিচোন কোন আহিছে বা দিবাকৰ দা ভালনে ভাল ভাল বহক বহক অঁ আৰতি অমল হেপী এনিভাৰ্চাৰী বা আপোনাৰ মনত আছে আৰে কিয় Thank নাথাকিব you. 1 মে তোমালোকৰ এনিভাৰ্চাৰী ডেট আৰু কাইলৈ 2 মে তোমালোক দুয়োকে আমাৰ ঘৰত নিমন্ত্ৰণ থাকিল নিমন্ত্ৰণ কি আছে কাইলৈ মানে মোৰ ল'ৰাটোৰ বাৰ্থডে বহকচোন এই ল'ৰাটোৰ বাৰ্থডে মানে মানে ঠিকেই ডক্টৰে ঠিকেই কৈছিল যে মোৰ মৃত্যু কেতিয়াও মাক হ'ব নোৱাৰে কিন্তু মৃত্যুক কোনোবাই মা বুলিতো মাতিব পাৰে তুমি খোৱা থেংক ইউ মানে মই কৈ আছিলোঁ মৃত্যুক কোনোবাই মা বুলিতো মাতিব পাৰে মানে আমি দুয়ো ল'ৰা এটা এডপ্ট কৰিলোঁ এডপ মানে কোৱাচোন কেনেকৈ ঠিক আছে মই সকলো কৈ আছোঁ দিবাকৰৰ কথাই সিহঁতৰ মনত সঞ্চাৰিত কৰা আশাবোৰে এক ৰূপ পাবলৈ আগবাঢ়িলে মনত অফুৰন্ত হেঁপাহ লৈ দুয়ো আগবাঢ়িল গুৱাহাটীৰ বেলতলা চাৰ্ভেত অৱস্থিত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ ৰাজ্যিক দত্তক গ্ৰহণ সংস্থান অভিকৰণৰ কাৰ্যালয়লৈ হয় অসম চৰকাৰে বিভিন্ন ধৰণৰ সামাজিক কামত জড়িত হৈ আছে আপোনালোকে যদি এডপশ্যন কৰিব বিচাৰে তেন্তে আমাৰ সাৰাৰ আণ্ডাৰত অসমৰ বিভিন্ন জিলাত স্পেচিয়েলাইজড এডপশ্যন এজেন্সি আছে আৰু তাৰ লগত আপোনালোকে যোগাযোগ কৰিলে দিহা পৰামৰ্শ দি সহায় কৰিব ভাৰত চৰকাৰৰ শিশু আৰু মহিলা কল্যাণ মন্ত্ৰালয়ে আৰম্ভ কৰিছে এক নব্য আঁচনি সন্তানহীন দম্পতীয়ে বিধিগতভাৱে সন্তান দত্তকত গ্ৰহণ কৰিব পাৰিব সুচিন্তিত আৰু পদ্ধতিগতভাৱে ভাৰত চৰকাৰে এই আঁচনিখনৰ জৰিয়তে সন্তানহীনসকলৰ মুখত বিৰিঙাইছে এমকৰা হাঁহি অসমৰ বিভিন্ন প্ৰান্তত ভালেকেইটা বিশেষ দত্তক গ্ৰহণ কেন্দ্ৰ আছে কেনেকৈ আৰু কি নিয়ম পদ্ধতিৰে এটি শিশুক তুলি ল'ব পাৰি বা দত্তকত গ্ৰহণ কৰিব পাৰি তেনে কিছু কথা জানিবলৈ আমি আগবাঢ়িছিলোঁ সাংস্কৃতিক নগৰী তেজপুৰলৈ নমস্কাৰ মই চেয়াৰপাৰ্চন CWC শোণিতপুৰ আমি আমাৰ কমিটিখনত বৰ্তমান যদিও আমাৰ 5জন সদস্য আৰু চেয়াৰপাৰ্চনৰ দ্বাৰা গঠিত শোণিতপুৰ ডিষ্ট্ৰিক্টত আমাৰ 3জন মেম্বাৰ আৰু এজন চেয়াৰপাৰ্চনৰ দ্বাৰা এই কমিটিখন গঠন কৰা হৈছে বৰ্তমান আমি 4জনেই আমি এই গোটেই কাম কাজখিনি চলাই আছোঁ আমি 2022 চনৰ আগষ্ট মাহৰ পৰা আমি আমাৰ কাৰ্যকাল আৰম্ভ কৰিছিলোঁ বৰ্তমানলৈকে সেই কাম চলি আছে CWCয়ে বিভিন্ন বিশেষকৈ শিশুৰ অধিকাৰ বা শিশুৰ কেয়াৰ এণ্ড প্ৰটেকশ্যনৰ ওপৰত কাম কৰি আহিছে গতিকে এডপশ্যনটো এটা বৰ দৰকাৰী বিষয় চাইল্ড ৱেলফেয়াৰ কমিটিৰ বাবে চাইল্ড ৱেলফেয়াৰ কমিটিত সেইসকল শিশুক এডপশ্যনত দিয়া হয় এডপশ্যনৰ অসমীয়া অৰ্থটো হৈছে দত্তক লোৱা বুলি কোৱা হয় এই আমাৰ সৰ্বসাধাৰণ ৰাইজে দত্তকতকৈ এডপশ্যনটো বেছি তেওঁলোকৰ মাজত প্ৰচলিত গতিকে এডপশ্যনত সেইসকল শিশু যায় যিসকল শিশু বিশেষকৈ চাৰেণ্ডাৰ কৰি দিয়ে পিতৃ মাতৃয়ে বা অন্য কোনোবা গাৰ্জেনে আমাৰ ওচৰত চাৰেণ্ডাৰ কৰে যিসকল শিশু অৰফেন যাৰ মাক দেউতাক নাইকিয়া আৰু যিসকল শিশু এবাণ্ডন যিসকল শিশু পৰিত্যক্ত বুলি কয় য'ত ত'ত পৰি থাকে বা তেওঁলোকক চোৱা চিতা কৰিবলৈ কোনো মানুহ নাই তেনেকুৱাবিলাক শিশুক এডপশ্যনত দিয়া হয় শোণিতপুৰ জিলাত এডপশ্যনৰ বহুত কেছ আমি কৰিছোঁ আমাৰ এইট ব্ৰাদাৰ্ছ ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটি নামৰ আমাৰ স্পেচিয়েলাইজড এডপশ্যন এজেঞ্চি এটাৰ জৰিয়তে সুন্দৰভাৱে তেওঁলোকে কাম পৰিচালনা কৰি আছে গতিকে CWCয়ে এই স্পেচিয়েলাইজড এডপশ্যন এজেঞ্চিৰ দ্বাৰাই
বিশেষকৈ যিখিনি আমাৰ কাৰাৰ নিৰ্দেশনা আছে সেইমতে কাম কৰি যাবলৈ সক্ষম হৈছে। যিসকল শিশু আমাৰ তাত CWCত আমাৰ চাৰেণ্ডাৰ কৰে বা এবাণ্ডন বুলি আমাৰ তাত প্ৰডিউচ কৰে আৰু যিসকল শিশু অৰফেন মাক দেউতাক নাইকিয়া তেনেকৈও কিছুমান আমাৰ তাত চাৰেণ্ডাৰ হয়। বিশেষকৈ যিসকল শিশু চাৰেণ্ডাৰ কৰা হয় সেইসকল শিশুক আমি আমাৰ কাৰাৰ নিৰ্দেশনা মতে আৰু জে এক্টৰ অধীনত 2 মাহ সময় তেওঁলোকক দিয়া হয়। চাৰেণ্ডাৰ কৰাৰ পৰা 2 মাহ সময় যদি কোনোবা আগবাঢ়ি আহে শিশুটোৰ ল'বৰ বাবে বা তেওঁৰ যদি কোনোবা নিজৰ আত্মীয় তেনেকৈ আহে তেতিয়া আমি তেওঁলোকৰ সকলো কাগজ পত্ৰ নথি পত্ৰ চাই পেলাই ফিট পাৰ্চন হিচাপে কেতিয়াবা আমি দিয়া হয়। যদিহে আমি তেনেকুৱা মানুহ কোনো 2 মাহৰ ভিতৰত নাপাওঁ তেতিয়া আমি সেই শিশুটো লিগেলি ফ্ৰী ফৰ এডপশ্যন বুলি চাৰ্টিফিকেট এখন দি দিওঁ। সেই লিগেলি ফ্ৰী ফৰ এডপশ্যন চাৰ্টিফিকেট দিয়াৰ পিছত আমাৰ যি এডপশ্যন এজেঞ্চি আছে স্পেচিয়েলাইজ এডপশ্যন এজেঞ্চিয়ে সেইটো আমাৰ এটা ৱেবছাইট আছে কেৰিংছ নামৰ, সেই কেৰিংছত আপলোড কৰে। ঠিক তেনেদৰে আপলোড কৰাৰ পিছত মানে অসম তথা ভাৰত তথা আন্তঃৰাষ্ট্ৰীয় বা অন্য দেশৰ পৰাও সেই শিশুবিলাক এডপশ্যনত যাব পাৰে। যদিহে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত হয় তেতিয়া আমাৰ এই শিশুসকলক আমাৰ কাৰাৰ নিৰ্দেশনা মতে যিসকল শিশু ৱেবছাইটত আপলোড কৰা হয় ফটোৱে সৈতে বা তেওঁলোকৰ ডাটাৰ সৈতে, সেই ঠিক তেনেদৰে কিছুমান পেৰেণ্টছেও সেই কেৰিংছত তেওঁলোকৰ যিখিনি ডাটা আপলোড কৰে সেইমতে মেটচ কৰাই পেলাই আমাৰ কাৰাই কোনটো শিশু আৰু বিশেষকৈ যিসকল পেৰেণ্টছে কোনোবা শিশুক এডপ্ট কৰিম বুলি ভাবে তেওঁলোকে নিৰ্দিষ্ট এটা স্পেচিয়েলাইজ এডপশ্যন এজেঞ্চিৰ নাম তেওঁলোকে সেই তেওঁলোকৰ কেৰিংছত যি তেওঁলোকৰ ডাটা আপলোড কৰে তাত তেওঁলোকে সন্নিৱিষ্ট কৰিব লাগে আৰু সেইমতে তেওঁলোকক কাৰাই চেণ্ট্ৰেল এডপশ্যন ৰিচোৰ্চ এজেঞ্চি চৰ্টত কাৰা বুলি কোৱা হয়, সেই কাৰাই তেওঁলোকে মেটচ কৰাই পেলাই তেওঁলোকৰ ওচৰত অৰ্পণ কৰে আৰু তেওঁলোকে সেই তেওঁলোকক প্ৰথমতে যি দেখুওৱা হয় সেইমতে তেওঁলোকে তাৰ পৰা চিলেক্ট কৰে। প্ৰথম যিহেতু চিলেক্ট কৰিব নোৱাৰিলে তেওঁলোকক আকৌ দ্বিতীয় তেওঁলোকক চিলেক্ট কৰিবলৈ দিয়া হয়। সেইমতে তেওঁলোকে যেতিয়া আপলোড কৰিব তেওঁলোকৰ বায়'ডাটা আমাৰ ৱেবছাইটত তেতিয়া যদিহে আমাৰ নিৰ্দিষ্ট মানে ধৰক শোণিতপুৰৰ পৰা যদি তেওঁলোকে এডপ্ট কৰিম বুলি শোণিতপুৰৰ এডপশ্যন এজেঞ্চিৰ যদি নাম দিয়ে শোণিতপুৰ এডপশ্যন এজেঞ্চিৰ জৰিয়তে কনচাৰ্ণ তেওঁলোকৰ ডিষ্ট্ৰিক্ট যিটো ষ্টেট তাৰ CWCৰ লগত যোগাযোগ কৰি তেওঁলোকৰ এটা হোম ছাৰ্ভে ৰিপৰ্ট কালেক্ট কৰা হয়। তাত তেওঁলোকৰ সম্পূৰ্ণ বিৱৰণ থাকে তেওঁলোকে ফিজিকেলি মেণ্টেলি আৰু ফাইনেন্সিয়েলি চাউণ্ড হয় নে নহয় আৰু তাৰ ওপৰত ভিত্তি কৰি পেলাই কাৰাই নিৰ্দেশনা দিয়ে বাচ্চা এটা এডপশ্যন কৰিব পাৰিব নে নোৱাৰিব আৰু মেটচিংটো তেওঁলোকে শিশুৰ লগত কৰাই দিয়ে বাচ্চাটো আৰু পেৰেণ্টছৰ লগত। ঠিক তেনেদৰে যিসকল শিশু এবাণ্ডন য'ত ত'ত পৰি থাকে বা যিসকল শিশু অৰফেন সেইসকল শিশু যেতিয়া CWCৰ ওচৰত প্ৰডিউচ কৰা হয় সেই শিশুসকলক নিয়মটো সামান্য পৰিমাণে বেলেগ হয়। তেওঁলোকক আমি যিহেতু চাৰেণ্ডাৰ শিশুসকলক 2 মাহ সময় দিয়া হয় কিন্তু তেওঁলোকৰ সময়টো অলপ বেছি থাকে কাৰণ তেওঁলোকক CWCয়ে DCPOৰ সহায়ত ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটৰ সহায়ত শিশুটোৰ সম্পূৰ্ণ বিৱৰণ দি কোনোবা পেপাৰ আৰু অন্যান্য ছ'চিয়েল মিডিয়াত দি পাব্লিচিটি দিব লাগে। যদিহে তেওঁৰ কোনোবা থাকে পেৰেণ্টছ গাৰ্জেন কোনোবা যদি থাকে পিতৃ মাতৃ বা অন্য গাৰ্জেন যদি থাকে তেওঁলোক যাতে আগবাঢ়ি আহিব পাৰে আৰু সেই নিৰ্দেশনা দিয়াৰ পিছত তেওঁলোকে যেতিয়া সেই পিৰিয়ডটো কমপ্লিট হোৱাৰ পিছত তেওঁলোক কোনো নাহে আগবাঢ়ি তেতিয়া সেই শিশুটোক লিগেলি ফ্ৰী ফৰ এডপশ্যন কৰি দিয়া হয় আৰু লিগেলি ফ্ৰী ফৰ এডপশ্যন কৰাৰ পিছত লিগেলি ফ্ৰী ফৰ এডপশ্যন চাৰ্টিফিকেট আমি চাক দিয়া হয় আৰু সেই মৰ্মে নেক্সট ষ্টেপখিনি তেওঁলোকে কৰে। যেতিয়া আমি এটা শিশু পৰিত্যক্ত শিশু বা আমি বিভিন্ন চ'ৰ্চৰ পৰা আমি কিছুমান শিশু পাওঁ যেনেকৈ কেতিয়াবা আমাক হস্পিটেলৰ পৰা দিয়ে কেতিয়াবা আমাক পুলিচে দিয়ে কেতিয়াবা পাব্লিকে দিয়ে। যেতিয়া আমাক এটা শিশু দিয়ে
তেতিয়া আমি সাপোজ আমি হস্পিটেলৰ পৰা পালোঁ বা মানুহৰ পৰা পালোঁ আমি প্ৰথমে মেডিকেল চেকআপ এটা কৰাওঁ মেডিকেলত যদিহে শিশুটো থাকিব লাগিব বুলি কয় তেতিয়া আমি মেডিকেলত ৰাখোঁ আৰু নহ'লে আমাৰ স্পেচিয়েলাইজ এডপশ্যন এজেঞ্চি আছে তেওঁলোকক ফাৰ্ডাৰ ষ্টেপৰ কাৰণে দিওঁ কাৰণ তেওঁলোকক চোৱা চিতা বা টেম্পৰেৰী শেল্টাৰ হিচাপে চোৱা চিতা বা মেডিকেল গোটেইখিনি কৰাৰ দায়িত্ব স্পেচিয়েলাইজ এডপশ্যন এজেঞ্চিটোৰ থাকে উষা অনিৰুদ্ধ বানৰজাৰ স্মৃতিৰে সমৃদ্ধ ঐতিহ্যমণ্ডিত তেজপুৰলৈ আমাৰ যাত্ৰাৰ উদ্দেশ্য আছিল শিশু এটিক মৰমৰ উমেৰে বুকুত আঁকোৱালি ল'ব খোজাসকলৰ বাবে বিশেষ দত্তক গ্ৰহণ সংস্থা এটিৰ সৈতে চিনাকি কৰি দিয়াৰ মানসেৰে এইট ব্ৰাদাৰ্ছ ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটিৰ সৌজন্যত গঢ় লৈ উঠিছিল এই সংস্থা আমি কাষ চাপিছিলোঁ এই সংস্থাটোৰ মুৰব্বীসকলৰ ওচৰলৈ এটি শিশুক দত্তকত গ্ৰহণ কৰাত কি ধৰণৰ নিয়মৰ মাজেৰে আগবাঢ়িব লাগে বা কি চৰ্তাৱলী প্ৰযোজ্য সেয়া আমি জানিবলৈ প্ৰয়াস কৰিছিলোঁ এডপশ্যনৰ বাবে প্ৰয়োজনীয় কিছুমান নথিপত্ৰ আছে এইখিনিতে মই নথিপত্ৰখিনিৰ কথা ক'ব বিচাৰিম পোনপ্ৰথমতে এডপশ্যনৰ বাবে এখন এলবাম সাইজ ফটো লাগে তাৰপিছত আধাৰ কাৰ্ড ৰেচিডেণ্ট প্ৰুভৰ কাৰণে মেডিকেল চাৰ্টিফিকেট লাগে যাতে কোনো ক্ৰনিক কণ্টাজেনিয়াছ বা ফেটেল ডিজিজত ভুগি থকা নাই বুলি তাৰপিছত মেৰেজ চাৰ্টিফিকেট লাগে মেৰেজ চাৰ্টিফিকেটখন স্পেচিয়েল মেৰেজ এক্টৰ আণ্ডাৰত হ'ব লাগে ইয়াৰ পিছতে যদি ডাঙৰ আগৰ সন্তান থাকে যদি কনচেণ্ট দিব পৰা সন্তান থাকে তেতিয়াহ'লে কনচেণ্ট লেটাৰ এখন লাগে ইয়াৰ পিছত আমাৰ এডপশ্যন কমিটিখনে এখন আণ্ডাৰটেকিং লয় যদি কিবা আনফৰ্চুন চিটুৱেশ্যনত আহি পেলাই মাক দেউতাক এই পৃথিৱীত নাথাকে তেতিয়াহ'লে 18 ইয়াৰ্ছলৈকে শিশুটিৰ দায়িত্ব কোনে ল'ব এখন আণ্ডাৰটেকিং আমাক বনাই দিব লাগে এইখিনি ডকুমেণ্টছ এডপশ্যনৰ কাৰণে লাগে ইয়াৰ লগতে বছৰি আয় প্ৰমাণপত্ৰও খুব দৰকাৰী এই ডকুমেণ্টছখিনি এডপশ্যনৰ কাৰণে প্ৰয়োজনীয় নগাঁৱৰ এক অন্যতম বিশেষ দত্তক গ্ৰহণ কেন্দ্ৰত আমি উপস্থিত হৈছিলোঁ আমি এই আঁচনিখন অৰ্থাৎ দত্তক গ্ৰহণ কেন্দ্ৰ যদি এডপশ্যন চেণ্টাৰ কাৰা আণ্ডাৰত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত আৰু অসম চৰকাৰ শিশু কল্যাণ সমিতিৰ সহযোগত বা সাহায্যত আমি আঁচনি চলাইছোঁ আৰু তেতিয়াৰ পৰা আমাৰ এই গৃহত প্ৰায় 84টা শিশু আমি এডপশ্যনত দিবলৈ সক্ষম হৈছোঁ এই শিশুসকল দেশ বিদেশতো গৈছে অসমত গৈছে আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ গৈছে বিশেষকৈ ইটালী আৰু ফিনলেণ্ডত আমি 2টা শিশু খুব ভাল পৰিয়ালত আমি গতাবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোক এতিয়া যথেষ্ট ভাল অৱস্থাত আছে আমি মনিটৰিং কৰোঁ তেওঁলোকে আমালৈ ফটোগ্ৰাফ পঠায় আঁচনিখনে আমাৰ এই জিলাখনত বা অসমত যথেষ্ট সমাদৰ লাভ কৰিছে আৰু আমিও সন্তুষ্টি লাভ কৰিছোঁ কিয় বহু পিতৃ মাতৃ সতি সন্তান নাই তেওঁলোকৰ সতি সন্তান পাবৰ কাৰণে বহুতে আবেদন কৰিছিলে তেওঁলোকক আমি দিবলৈ সক্ষম হৈছোঁ গতিকে চৰকাৰৰ এনে প্ৰচেষ্টা সদায় প্ৰশংসনীয় আৰু ৰাইজেও ভাল পাইছে আৰু ইয়ালৈ দৈনিক 2-3জনকৈ পেপছ বা দত্তক আহি থাকে গতিকে আঁচনিখন যথেষ্ট ভাল হৈছে মই ভাবোঁ আঁচনিখন চৰকাৰে আৰু গুৰুত্ব দিব লাগে ইয়াত যিখিনি অসুবিধাটো থাকিবই কিছু সেই অসুবিধাখিনি চৰকাৰে যদি আৰু অলপ গুৰুত্ব দিয়ে সেইখিনি নিশ্চয় সফল হ'ব কাৰণ খুব খৰতকীয়াকৈ মানুহে বিচাৰে বাচ্চাটো কিন্তু পোৱা অলপ সোনকালে পাব লাগে এইটো এটা মূল কথা বহুত সময় লাগে প্ৰায় 2 বছৰমান লাগি যায় তাতকৈ যদি আমি আৰু আগুৱাব পাৰোঁ ভাল হ'ব গতিকে আঁচনিখন যথেষ্ট ভাল হৈছে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আমি আঁচনিখনৰ দ্বাৰা কাম কৰি যথেষ্ট সুখী হৈছোঁ শোণিতপুৰতে আমি লগ পাইছিলোঁ শিশু কল্যাণৰ হকে নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই অহা দুগৰাকী বিশিষ্ট ব্যক্তি আমি কথা পাতিছিলোঁ তেওঁলোকৰ সৈতে আমি জানিবলৈ প্ৰয়াস কৰিছিলোঁ তেওঁলোকৰ শিশু দত্তক গ্ৰহণ সম্পৰ্কে থকা অভিজ্ঞতাৰ বিষয়ে মই 2011 চনত আনডিভাইডেড শোণিতপুৰ জিলাৰ সভাপতি শিশু কল্যাণ সমিতিৰ অধ্যক্ষ হিচাপে মই জইন কৰোঁ আৰু তেতিয়া 11 চনৰ পৰা 18 চনৰ আগষ্টলৈকে মই শোণিতপুৰ জিলা আৰু বিশ্বনাথ চাৰিআলি দুইখন জিলাৰে সভাপতি হিচাপে অধ্যক্ষ হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছিলোঁ 17 চনত এইট ব্ৰাদাৰ্ছ এডপশ্যন ছ'চাইটি যেতিয়া ৰিকগনাইজ পালে তেতিয়াৰ পৰা আমি ইয়াত ল'ৰা ছোৱালীখিনি দিছোঁ মোৰ দিনতে মই 6টা ল'ৰা ছোৱালী দিছিলোঁ
আঠটা ল'ৰা ছোৱালী দিছিলোঁ তাৰে 6টা অলৰেডি এডপশ্যনত গৈছে বাকী 2টা যোৱা নাছিলে মোৰ পিছত সেই 2টা গৈছে আৰু সেই 6টাৰ ভিতৰত এটা গুৱাহাটীত বাকী গোটেইকেইটাই ৱেষ্ট বেংগলৰ বিভিন্ন ঠাইত গৈছে আৰু বৰ সুন্দৰ পৰিয়ালত সেই ল'ৰা ছোৱালীকেইটাই সুবিধা পাইছে তাৰ কাৰণে মই ভগৱানৰ ওচৰত অশেষ প্ৰাৰ্থনা জনাইছোঁ ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যত উজ্জ্বল হওক নমস্কাৰ মই শ্ৰী দিলীপ কুমাৰ বৰুৱা তেজপুৰৰ বিশেষকৈ মই শিশুৰ লগতেই গোটেই জীৱনটো অতিবাহিত কৰিছোঁ মই প্ৰায় 40খন কিতাপ শিশুৰ বাবে লিখিছোঁ ভাৰত চৰকাৰেও মোৰ 5খন কিতাপ উলিয়াইছে নেশ্যনেল বুক ট্ৰাষ্টে এখন মহাৰাষ্ট্ৰৰ পাঠ্যক্ৰমো হৈছে আৰু অসমৰ বিভিন্ন ক্ষেত্ৰত অসমৰ বহুবিলাক শিশু কিতাপ লিখিছোঁ আৰু আমি 2018 চনৰ পৰা 22 চনলৈ বিশেষকৈ শিশু কল্যাণ সমিতি বা CWC চাইল্ড ৱেলফেয়াৰ কমিটি বুলি কয় তাৰ মই সভাপতি বা চেয়াৰপাৰ্চন আছিলোঁ আৰু সেই সময়তে আমি এডপশ্যন প্ৰক্ৰিয়াৰ লগতো জড়িত হৈ পৰিছিলোঁ এইট ব্ৰাদাৰ্ছ সমাজ কল্যাণ সমিতিৰ লগত আৰু ইয়াৰ যোগেদি আমি 22টা শিশু আমি বিভিন্ন ক্ষেত্ৰত দত্তক গ্ৰহণৰ ক্ষেত্ৰত আমি ব্যৱস্থা কৰিছিলোঁ আৰু আমি এটা শিশু আমি আচৰিত কথা যে এটা শিশু আমাৰ এই এইট ব্ৰাদাৰ্ছৰ পৰাই গৈ পেলাই আমাৰ ধুবুৰীলৈ গৈছিলে ধুবুৰীৰ পৰা সেই এটা প্ৰব্লেম আছিল শিশুটোৰ থেলাছেমিয়া বুলি এটা ৰোগ হৈছিল আৰু সেই থেলাছেমিয়া ৰোগটোৰ দ্বাৰা আমি এইট ব্ৰাদাৰ্ছৰ থ্ৰুদি আমি নি পেলাই ধুবুৰীত দিলোঁ আৰু ধুবুৰীৰ পৰা সেই শিশুটো ফৰেইন এডপশ্যনত গুচি গ'ল গতিকে এইটো বৰ মানৱীয় এটা কাৰ্য এডপশ্যনটো আৰু আমি এই এডপশ্যন প্ৰচেছটো আমি ভাবিছোঁ যে বিধিগত এডপশ্যন প্ৰচেছৰ লগত যিখিনি শিশুৰ প্ৰয়োজন তেওঁলোকে যোগাযোগ কৰিব লাগে ভাৰত চৰকাৰৰ শিশু আৰু মহিলা কল্যাণ মন্ত্ৰালয়ৰ এই আঁচনিখনে আৰতী আৰু তেওঁৰ স্বামীৰ জীৱনলৈ লৈ আহিল প্ৰাপ্তিৰ প্ৰাচুৰ্য সিহঁতৰ বুকুৰ মাজলৈ আহিল এটি মৰম লগা শিশু আনন্দত আত্মহাৰা হ'ল দম্পতীহাল প্ৰশান্তিৰে ভৰি পৰিল দুয়োৰে হৃদয় পূৰ্ণতা পালে জীৱনৰ